আজি এই ভিডিঅ'টোত আমি কৰিম চিটেড এক্সামত অহা এটা মেথছৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। ঠিক আছে, চাওক কি দি আছে, দ্য ডিফাৰেন্স অফ টু কমপ্লিমেণ্টাৰী এংগেলছ ইজ 40 ডিগ্ৰী ইফ স্মলাৰ অফ দিছ এংগেলছ ইজ ৱাই দেন দ্য ভেলু অফ দিছ। ইয়াৰ ভেলু লাগে, তেনেহ'লে আমি ৱাই এটা আছে নহয়, ৱাইটো আমি জানিব লাগিব। ঠিক আছে, কমপ্লিমেণ্টাৰী এংগেল মানে হয় দুটা এংগেল প্লাছ কৰি যদি আমি 90 ডিগ্ৰী পাওঁ তেনেহ'লে তাক কোৱা হয় কমপ্লিমেণ্টাৰী এংগেল। য়েছ, চাব এতিয়া যদি স্মল যেটো নাম্বাৰ আছে সেইটো যদি y হয় তেনেহ'লে যেটো বিগ নাম্বাৰ আছে যেটো লাৰ্জ নাম্বাৰ আছে সেইটো কিমান হ'ব? সো ডিফাৰেন্স মানে কি হয়, এটা আটাতকৈ 40 বেছি হয় তেনেহ'লে ই কি হ'ব 40 বেছি হ'ব, লাৰ্জ নাম্বাৰটো 40 বেছি হ'ব স্মল নাম্বাৰতকৈ। therefore দুটা এংগেল এই এংগেল আৰু এই এংগেল এই দুটা এংগেল প্লাস কৰিলে আমি 90 ডিগ্ৰী পাব লাগিব। সো y plus y হ'ব 2y plus 40 ডিগ্ৰী equal to 90 degree, therefore 2y equal to 42, এইফালে গলে মাইনাস হ'ব আৰু মাইনাস হলে 50 হ'ব, হয়নে? আৰু ইয়াৰে পৰা আমি y মানটো নিৰ্ণয় কৰি দিম কেনেকৈ, 2 আছে পূৰণ ইয়াতে গলে হৰণ কৰিলে 25। আমাৰ যেহেতু y ভ্যালু নেলাগে, আমাৰ লাগে 2y plus 15 ডিগ্ৰী ভ্যালু, তেনেহলে 2 into y অর্থাৎ 2 into 25 into 15 ডিগ্ৰী অর্থাৎ 25 into 2 করলে 50 হবো আর 50 লগত 15 পূরণ করলে 65 ডিগ্রি হবো। therefore 4 number is the correct answer. Thank you.